নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বাতৰি। এতিয়াৰ পৰা আপুনি সহজতে যাব পাৰিব ভুটানলৈ, কিয়নো গুৱাহাটীৰ পৰা ভুটানলৈ ৰেলপথৰ এতিয়া সন্দেহ কৰা হৈছে আৰু ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব। এয়া ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেলপথ নিৰ্মাণৰ কাম অতি শীঘ্ৰেই হয়তো আৰম্ভ হ'ব পাৰে, ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত লাইভ আহি ফেচবুকত লাইভ আহি মুখ্যমন্ত্ৰীগৰাকীয়ে ইংগিত প্ৰদান কৰিছে। সবিশেষ লৈ আহিছো এই মুহূৰ্তত। আৰু গুৱাহাটীৰ পৰা ভুটানলৈ হ'ব ৰেলপথ। ভুটানৰ সৈতে গুৱাহাটীক ৰেলপথেৰে সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ইংগিত। গুৱাহাটীৰ পৰা ভুটানৰ গেলেফুলৈ ৰেল লাইন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। ভুটানৰ প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ সৈতে মিলিত হ'ব বৈঠকত। ভুটান ভ্ৰমণৰ বাবে যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু কেইবাটাও নতুন পৰিকল্পনা লৈ সাজু হৈছে অসম চৰকাৰ। আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ। এতিয়াৰ পৰা আপুনি গুৱাহাটীৰ পৰা ভুটানলৈ অতি সহজে যাব পাৰে যদিহে এই ৰেলপথটো নিৰ্মাণ হয়, কিয়নো ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইংগিত প্ৰদান কৰিছে। গুৱাহাটীৰ পৰা ভুটানলৈ হ'ব ৰেলপথ। ভুটানৰ সৈতে গুৱাহাটীক ৰেলপথেৰে সংযোগ কৰাৰ পৰিকল্পনা চলি আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ইংগিত দিছে এয়া, আৰু পৰ্যটকসকলৰ বাবে এটা ভাল খবৰ এয়া। যিসকলে ভুটান ঘূৰিম বুলি ভাবিছিলে তেওঁলোকৰ বাবে হয়তো অতি শীঘ্ৰেই এটা ভাল খবৰ আহি আছে, কিয়নো গুৱাহাটীৰ পৰা ডাইৰেক্ট ভুটানলৈ ৰেলপথ নিৰ্মাণৰ যেটো পৰিকল্পনা কৰা হৈছে। ভুটানৰ প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ সৈতে মিলিত হ'ব বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ইংগিত দিছে। মন্তব্য আছে, আমি সেয়া শুনাবলৈ চেষ্টা কৰিম। 17 তাৰিখে মই ভুটানলৈ যাম। ভুটানৰ ৰজাই তেখেতসকলৰ ৰাষ্ট্ৰীয় দিৱসৰ দিনাখন মোক বিশেষভাৱে নিমন্ত্ৰণ কৰিছে অনুষ্ঠানত উপস্থিত থকাৰ বাবে। ভুটান আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ। যোৱা বছৰ ভুটানৰ ৰজা আমাৰ অসমলৈ আহিছিল আৰু এইবাৰ তেখেতে মোক ভুটান ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনাইছে। অনাগত দিনত ভুটানৰ সৈতে আমাৰ সুসম্পৰ্কৰ সুযোগ লৈ ভুটানৰ পাদদেশত অৰ্থাৎ ভুটানৰ পাহাৰৰ ঠিক তলতে থকা আমাৰ জিলাসমূহলৈ উন্নত জলসিঞ্চনৰ ব্যৱস্থা, ভুটানৰ পানীৰে উন্নত খোৱা পানী যোগান আঁচনি আৰু ভুটানত উৎপন্ন হোৱা জলশক্তি অসমলৈ লৈ আহি অসমৰ বিদ্যুতৰ নাটনি জোৰাতাপলি মৰাকে ধৰি কেইবাটাও নতুন কামৰ কথা বা নতুন বিষয় মোৰ ভুটান ভ্ৰমণৰ সময়ত সেই ৰাষ্ট্ৰৰ মন্ত্ৰী প্ৰধানমন্ত্ৰী তেখেতসকলৰ লগত মই আলোচনা কৰিম। গুৱাহাটীৰ পৰা ভুটানৰ গেলেফুলৈও এটা ৰেল লাইন নিৰ্মাণৰ কথা চিন্তা কৰি থকা হৈছে আৰু মোৰ যাত্ৰাৰ সময়ত বা মই তাত থকাৰ সময়ত এই বিষয়টো আলোচনা কৰিম।